নমস্কাৰ। সকলো শ্ৰোতা বন্ধু বান্ধৱীলৈ শ্ৰদ্ধা জনাই মই আজি কবি নিবেদিতা ফুকন বাইদেৱে ভাৱানুবাদ কৰা দুটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। প্ৰথম কবিতাৰ কবি তছলিমা নাছৰিন। কবিতাৰ শিৰোনাম ৰাতি। পৃথিৱীৰ মানুহ যেতিয়া টোপনিত ঢলি পৰে, জোনৰ পৰা নিশব্দে নামি আকাশৰ বাৰান্দাত তেওঁ অলসভাৱে ৰয়। কিছু সময় উদাস হৈ খোজ কাঢ়ে, তাৰ পিছত কি ভাবি জানো মেঘৰ ডেউকা পিন্ধি নামি আহে তললৈ। পোছাক খুলি স্নান কৰে কাষৰ পুখুৰীত। স্নানৰ শেষত তিতা চুলি সেমেকিয়েই থাকে। পাৰত বহি মসৃণ কণ্ঠেৰে কাৰোবাক মাতে, কোনে জানে কাক। তাৰ পিছত দীৰ্ঘ শ্বাস পেলাই বুঢ়া শিমলুৰ ডালত চিপ জুৰি লয় তেওঁ। দেহৰ পৰা ভাহি অহা অচিনা ফুলৰ গোন্ধে যন্ত্ৰণাকাতৰ কিছু মানুহক ওৰে ৰাতি সাৰে ৰাখে। ময়ো সাৰে থাকোঁ। দ্বিতীয় কবিতাৰ কবি নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। কবিতাৰ শিৰোনাম প্ৰস্তৰ যুগ। সম্প্ৰতি মানুহৰ প্ৰতি মানুহৰ কোনো প্ৰেম নাই। ইতিহাসে কয় কেতিয়াবা তেওঁলোক পৰস্পৰৰ খুব কাষ চাপি আহে, আকৌ কেতিয়াবা আজিৰ দৰেই অকস্মাত আঁতৰি যায়। সময়ে সময়ে এনে দুৰ্যোগ ঘনীভূত হয়। মানুহৰ মনুষ্যত্ব নহয়, বৰঞ্চ একোটা সময়ত ধৰ্ম, বৰ্ণ, জাতি, গোত্ৰৰ অকিঞ্চিতকৰ ক্ষুদ্ৰ পৰিচয়বোৰহে হঠাৎ প্ৰকাণ্ড হৈ উঠে। তেতিয়াও বাগিচাত ফুল ফুলে, অথচ মানুহে ফুল নহয় শিলহে বুটলি লয়। পৃথিৱীলৈ উভতি আহে প্ৰস্তৰ যুগৰ অন্ধকাৰ। ইতিহাসে তেতিয়া শিলত মূৰ খুন্দিয়ায়।